খৰাঙৰ কবলত সমগ্ৰ ৰাজ্য পথাৰত এতিয়া দেখা দিছে চিৰাল ফাট এজাক বৰষুণৰ বাবে হাহাকাৰ কৰিছে কৃষক ৰাইজে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে জামুগুৰি ঘাটতো কৃষক ৰাইজ এতিয়া এজাক দুপাল পিটা বৰষুণৰ বাবে আশাৰে বাট চাবলগীয়া হৈছে যেটো সময়ত পথাৰত পানীৰ উপস্থিত থাকিব লাগিছিল কঠিয়া 7 পৰা 8 ইঞ্চি পৰ্যন্ত ওখ হৈ বতাহৰ লগত খেলা কৰিব লাগিছিল সেই সময়ত এতিয়া কৃষক ৰাইজে পথাৰত মূৰে কপালে হাত দি প্ৰাৰ্থনা কৰিব লগা হৈছে বৰুণ দেৱতাক আশাৰে ভৰা পথাৰত হাল কোৰ মাৰি গোবৰ আদি সাৰ পেলাই কঠিয়া সিঁচিবৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছিল যদিও আজি পৰ্যন্ত সিঁচিব নোৱাৰিলে কঠিয়া যাৰ বাবে জামুগুৰি ঘাটৰ একমাত্ৰ বৃহৎ পথাৰ এইখন বৰপথাৰৰ লগত জড়িত এইসকল কৃষক এতিয়া দুশ্চিন্তাত পৰি দিগবিদিক ঘেৰুৱাই পেলাইছে বৰপথাৰখনৰ নাতিৰুলৈ যদিওবা ৰাজ্যৰ দ্বিতীয় সৰ্ববৃহৎ বৰ্ডিকৰাই জলসিঞ্চন প্ৰকল্প কেনেল আছে যদিও আজিকোপতি কৃষকসকলৰ প্ৰয়োজনত পথাৰত পানী নোপোৱাত এতিয়া এইসকল কৃষকৰ একমাত্ৰ ভৰসা কেৱল বৰুণ দেৱতা সেই বৰষুণৰ পানীৰ বাবে বৰুণ দেৱতাৰ কৃপা দৃষ্টি বিচাৰিছে এইসকল কৃষকে আমাৰ বিভিন্ন সময়ত যি আমি বিপদৰ সন্মুখীন হওঁ এই সময়তে আপোনালোক আহি পেলাই আমাৰ সেই বিপদৰ ভাগী হয়হি গতিকে আমাৰ বিপদৰ যিখিনি সমস্যা সেই সমস্যাখিনি চৰকাৰৰ ওচৰত দৃষ্টিগোচৰ কৰে সেইকাৰণে মই আপোনালোকক জয়তে ধন্যবাদ জনাইছোঁ গতিকে আমি এতিয়া যিটো সময়ত কঠীয়া পাৰি আজৰি হওঁ কঠীয়া আমাৰ 6 ইঞ্চি 8 ইঞ্চি ওখ হয় কিন্তু সেইটো সময়ত আজি পথাৰত পানী নাই গতিকে আমি পানীৰ অভাৱত আমি কাম একোৱেই কৰিব পৰা নাই পখৰ ৰ'দত আমি শুকানেতো কঠীয়া পাৰিব নোৱাৰোঁ গতিকে আমি একমাত্ৰ আমাৰ যিহেতু বিভাগসমূহ আছে এই বিভাগসমূহ আমি আজি 10 বছৰে দেখিছোঁ আমাৰ কোনো কাম নাই অসমত বিয়াগম কৃষি বিভাগ আছে আজি বৰডিকৰা জলসিঞ্চন বিভাগ আছে এই জলসিঞ্চন বিভাগৰ কেনেল আমাৰ ঠিক 100 মিটাৰ দূৰতে আছে কিন্তু এই কেনেলত কোনো পানীৰ ব্যৱস্থা নাই আমি কেতিয়াও ইয়াৰ পৰা পানী নাপাওঁ গতিকে এনেকুৱা হৈছে অসমীয়াত এষাৰ ফকৰা যোজনা আছে যে সতিনী মৰিল ভালেই হ'ল দুইখন মেখেলা মোৰেই হ'ল গতিকে বিভাগটো আছে ভালেই হ'ল চাকৰিটো পাই ঘৰতে দৰমহাকেইটা পাই আছোঁ গতিকে আমাৰ ব্যৱস্থাবিলাক হৈছে তেনেকুৱা গতিকে আমি একমাত্ৰ এতিয়া বৰুণ দেৱতাকে আমি প্ৰাৰ্থনা জনাইছোঁ যে সেই বৰুণ দেৱতা আমাক পানী দিয়া নহ'লে আমি কৃষকৰ আমাৰ গতি নাই গতিকে আমাক তুমি বচালেহে বচোৱা নেদেখাজনৰ ওচৰতে আমি সদায় প্ৰাৰ্থনা কৰিছোঁ যে আমাক পানী টুপি দিয়া যাতে আমি কৃষি কৰ্মত সোনকালে ভৰ্তি হ'ব পাৰোঁ আজি এই বিপদত আপোনালোকে আহি আপোনালোকক যে দেখা পালোঁ সেয়ে আমাৰ যথেষ্ট কি ক'ম এই ৭-৭০ বছৰ বয়সত সেয়া এতিয়ালৈকে এই চিৰাল ফটা পথাৰত আহি কোৰ মাৰি আছোঁ এটাই আশাৰ কাৰণে হয়তো আজি ৰাতি বৰুণ দেৱতাই কিজনী দয়া কৰে সেয়েহে এতিয়ালৈকে কোৰ মাৰি আছোঁ যদি কঠীয়াকেইটা পেলাই মাটি কিডৰা ৰুব নোৱাৰোঁ তেতিয়া পুত্ৰ পৰিয়াল বা নাতি নতিয়াল কি কৰি খুৱাম এই চিন্তাই খাই মাৰিছে এই বতৰৰ খৰাং পৰিস্থিতি হৈছে আমি এতিয়া জলসিঞ্চন বিভাগৰ যদিও সুবিধা আছে থাকিও নথকা আমি এতিয়া কেনেকৈ খেতি খোলা কৰি পেলাই পৰিয়াল পোহযাম তাৰ কাৰণে আমি চিন্তিত হৈ পৰিছোঁ আৰু ইমান দিনতো আমাৰ কঠীয়া বতাহ বলীয়া হৈ যায় গতিকে আজি সেইটো দিনত এতিয়া মাঘ ফাগুনমহীয়াও এনেকুৱা পথাৰ শুকান নহয় গতিকে এতিয়া আমাৰ বহুত চিন্তা লাগিছে বৰুণ দেৱতাই কেনেকৈ বৰষুণ ছাতি দিয়ে তাৰ কাৰণে আমি চিন্তিত হৈছোঁ আমাৰ আৰু কোনো জলসিঞ্চনৰ ব্যৱস্থা নাই তাৰ কাৰণে বৰুণ দেৱতাৰ ওপৰতে আশা কৰি আছোঁ